সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ খুব অসন্তুষ্টি ভোটাৰৰ জালুকবাৰী সমষ্টিত এফালে খুব আনফালে উৎসাহৰ ঢল জালুকবাৰী সমষ্টিতে থাকিব বিচাৰে বেজেৰা মান্দাকাটা আগদলা পঞ্চায়তৰ ভোটাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ জালুকবাৰী সমষ্টিত ভোটাৰৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ বেজেৰা মান্দাকাটা আৰু আগদলা পঞ্চায়তৰ ভোটাৰে কমলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্তি নিবিচাৰে দৰং লোকসভা সমষ্টিত অন্তৰ্ভুক্তিৰ বিৰোধিতা ভোটাৰৰ গুৱাহাটী লোকসভা সমষ্টিতেই বাহল ৰখাৰ আহ্বান আমি যথেষ্ট ক্ষোভিত আমাৰ যেটো ৰাজনৈতিক সুৰক্ষা অসমৰ জালুকবাৰী সমষ্টিৰ মানুহৰ হেতু ধুলিসাদ হৈছে আমি কেতিয়াও কমলপুৰ সমষ্টি আৰু লোকসভাৰ দৰং সমষ্টিত যাবলৈ নিবিচাৰো অতীতৰ পৰা আমাৰ মহকুমা গুৱাহাটী আমাৰ সম্পূৰ্ণৰূপে গোটেই প্ৰশাসনটো গুৱাহাটীৰ লগত জড়িত আজি হঠাতে আমি বেলেগ দৰঙৰ লগত এই ক্ষেত্ৰত জড়িত হ'ব নোৱাৰো জালুকবাৰী সমষ্টিৰ পৰা শুৱালকুছিৰ কেইবাটাও পঞ্চায়ত কৰ্তন কৰাত অসন্তুষ্ট সমষ্টিটোৰ ভোটাৰ ৰাইজ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ ৰাইজ সন্তুষ্ট নহয় 2001 চনৰ পৰা সমষ্টিটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰিলে সেয়া ভোটাৰে কেতিয়াও নাপাহৰে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব নালাগে বুলি কয় ভোটাৰে 2001 চন 22 বছৰ আগতে যেটো পিয়ল কৰিছিলে আমাৰ অসমত সেই পিয়লৰ ভিত্তিত বেছ কৰি পেলাই আমাৰ অসমৰ এই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰিছে নতুনকৈ পিয়ল কৰিব লাগিছিলে নতুনকৈ পিয়ল কৰি পেলাই এইটো সমষ্টিখন নতুনকৈ হেৰি কৰিব লাগিছিলে আমাৰ 2026 চনত কাৰণ ইলেকশ্যন আছে বিধানসভা তেতিয়ালৈকে যদি আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ এই সমষ্টিটো বা অসমৰ যিখিনি সমষ্টি আছিল পুনৰ নিৰ্ধাৰণ নকৰি একেধৰণে ৰাখিলেহেঁতেন তেতিয়া আমি খুবেই ভাল পালোহেঁতেন ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উৎসাহৰ ঢল আজাৰাত পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আজাৰা অঞ্চল নতুনকৈ জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱাত খুবেই সুখী ভোটাৰ ৰাইজ এতিয়াৰ জালুকবাৰী সমষ্টিৰ উন্নয়নৰ ৰেহৰূপ আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ উন্নয়নৰ মাজত আকাশ পাতাল পাৰ্থক্য এতিয়া নতুনকৈ আমি যিখন আমাৰ যোৱাকালি খচৰা প্ৰস্তুত কৰিলে সেই খচৰাত আমি জালুকবাৰী সমষ্টি বুলি পূৰ্বৰ জালুকবাৰীৰ যিটো সুনাম সেই জালুকবাৰীৰ সুনামটো অক্ষুণ্ণ ৰাখি জালুকবাৰী সমষ্টি হিচাপে যিটো আমাৰ নিৰ্ধাৰণ কৰিলে আৰু আমিও সেই জালুকবাৰী সমষ্টিৰ অন্তৰ্গতত আমি একোটা ভোটাৰ হ'লোঁ আৰু আমাৰ এই সমষ্টিটো প্ৰায় এতিয়া প্ৰায় 2 লাখ ভোটাৰে আমাৰ এই অঞ্চলটো আৱৰি থাকিব আৰু আমি বেছি আনন্দিত হৈছোঁ আমাৰ জালুকবাৰী সমষ্টি আমাৰ বৰ্তমানৰ জালুকবাৰী সমষ্টি আগৰ পশ্চিম গুৱাহাটী সমষ্টি মানুহখিনি যে আমাক এতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক নেতৃত্ব দিব আমাৰ বিধায়ক হ'ব ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ